নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ মোৰ নিজৰে খেতিৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোহি। আজি যিটো খেতি মই আপোনালোকক দেখুৱাই আছোঁ, এইটো খেতিতে মই পটলৰ শিপা লগাইছোঁ। লেবাৰ আহিছিল, লেবাৰৰ সহায়ত আৰু মই এই লেবাৰৰ লগত থাকি কিনে মই এইটো খেতিত পটলৰ শিপা লগালোঁ। ইয়াত অলৰেডি ধৰক 1.5 বিঘাৰ অকণমান মাটি কম আছে। মই এইটো খেতিত আকৌ নতুনকৈ পটলৰ শিপা দি দিলোঁ। এটা শিপাৰ পৰা আৰু এটা শিপাৰ দূৰত্ব ৰাখিছোঁ 3 ফুট আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিছোঁ মই 4 ফুট ৰাখি কিনে লগাইছোঁ। কিন্তু কথা হ'ল, এই খেতিটো আপোনালোকে কৰিব ৰসাল মাটিত কৰিব, ওখ মাটি নিৰ্বাচন কৰি ল'ব, যিটো মাটিত তাৰমানে ৰস ধৰি ৰাখিব পৰা ক্ষমতা আছে। বালিয়হীয়া মাটি হ'লে বহুত ভাল। বিশেষকৈ এই পটলৰ খেতি উজনি অসমৰ কাৰণে বৰ উপযোগী। বিশেষকৈ যোৰহাট, ধেমাজি, লখিমপুৰ, চৰাইদেউ, মৰাণ, শিৱসাগৰ, বকৌ, গোলাঘাট, সৰুপথাৰ, বৰপথাৰ, উৰিয়ামঘাট, মাজুলী, ডিমাপুৰ, এইখিনি ঠাইত যদি আপোনালোকে পটলৰ খেতি কৰে আৰু ইফালে লয়াৰৰ ফালে উজনিটো ক'লোৱে, এতিয়া নামনি অসমৰ মোটামুটি বৰপেটা, তাৰপিছত বজালী, এইবিলাক ঠাইত চিৰাং, বাক্সা, এই ঠাইখিনিত পটল এনেকুৱা ধৰণৰ লাগন দিব, আপোনালোকে এবাৰ কৰি চাওক। আপোনালোকক মই কৈছোঁ, মানে মই গৈছিলোঁ, মই ভিজিট কৰি আহিছোঁ। মাটিখিনি ইমানেই ধুনীয়া, আমাৰ খাৰুপেটীয়াৰ মাটিতকৈও আপোনালোকৰ মাটিবিলাক বহুত ভাল। খাৰুপেটীয়াৰ খেতিয়কসকলে তাৰমানে খেতি কৰিছে কি নিজৰ দক্ষতা, নিজৰ বলত। কিন্তু আপোনালোকৰ খেতিত যদি শিপাবিলাক ডাইৰেক্টলি দি দিব পাৰে, আপোনালোকে চাব, আপোনালোকৰ আমাৰ খাৰুপেটীয়াৰ যদি 1 বিঘা মাটিৰ পৰা 8ৰ পৰা 10 কুইণ্টেল উঠিছে, আপোনালোকৰ খেতিত কমেও 15ৰ পৰা 17 কুইণ্টেল উঠিব লাগিব। মই চেলেঞ্জ দি গ'লোঁ আপোনালোকক। এনেকুৱা ভাল মাটি আপোনালোকৰ। সেইকাৰণেই শিপাবিলাক লগাব। লগোৱাৰ আগতে আপোনালোকে ধুনীয়াকৈ গোবৰ সাৰ সিঁচি ল'ব। এবাৰৰ পৰা 2বাৰ হাল মাৰিলে গোবৰ সাৰ সিঁচিলে প্ৰতি বিঘাত ছুপাৰ ফছফেট 50 কিলো, ইউৰিয়া 15, DAP 15ৰ পৰা 20 কিলো, পটাছ দিব 10ৰ পৰা 12 কিলোমান সিঁচি, তাৰপিছত ধুনীয়াকৈ মাটি হাল মাৰি ধূলিময় কৰি তাৰপিছত আপোনালোকে এই শিপাবিলাক লগাব। যিদিনা শিপাবিলাক লগাব, যেনিবা শিপাবিলাক লগালে, লগোৱাৰ পিছতেই বা এদিন পিছতেই আপোনালোকে কি কৰিব লাগিব, এই শিপাবিলাকৰ ওপৰত ধুনীয়াকৈ এই এনেকুৱা ধৰণৰ চাব পাৰিছে, মেটেকা দি থৈ দিব। চাওক কিমান ধুনীয়াকৈ পোখা মাৰিছে, চাব পাৰিছে। এনেকৈ ঢাকি ৰাখিব। এই মেটেকাটোৰ গোবৰতকৈ বেছি সাৰ। এনেকৈ মেটেকা দি ধুনীয়াকৈ ঢাকি ৰাখিলে, ঢাকি যিদিনা ৰাখিলে তাৰ পৰা হিচাপ কৰিব, এদিনৰ পৰা আৰম্ভ কৰি 10 দিনৰ ভিতৰত আপোনালোকে খেতিত আকৌ জলসিঞ্চন কৰিব। কিন্তু এনেকৈ যে লগালে, ঠিক মাজত যিখিনি খালী ঠাই আছে, সেই ঠাইখিনিত আপোনালোকে বিন লগাই দিব পাৰিব, জলকীয়া লগাব পাৰিব, বেলেগ বেলেগ খেতি, দাংবডি দিব পাৰিব। যদি দাংবডি লগায় তেনেহ'লে আপোনালোকে তিয়ঁহ লগাব পাৰিব। ওপৰত চাং দি ল'ব লাগিব। তো মই চাং দিম, ইফালে বাঁহ আনি একদম পূৰা ৰেডি কৰিছোঁ। এতিয়া কথা হ'ল, পটল খেতিৰ দৰে লাভান্বিত খেতি মই কমে দেখা পাওঁ। পটল খেতিত আটাইতকৈ ভাল তাৰমানে টকা উপাৰ্জন কৰাৰ ভাল ৰাস্তা। তো মই আপোনালোকক এটা কথাই কওঁ, আপোনালোকে নিজাববীয়াকৈ যদি 1ৰ পৰা 1.5 বিঘা মাটি পটলৰ খেতি এই মই যি পদ্ধতিমতে কৰিছোঁ, এই পদ্ধতিমতে কৰিব পাৰে, টকাৰ পিছত আপুনি দৌৰিব নালাগে, টকাই আপোনাৰ পিছত দৌৰিব লাগিব। তেতিয়াহে আপোনালোকে টকা উপাৰ্জন কৰিব পাৰিব। কেতিয়াও চিন্তা নকৰিব। আপোনালোকক মই যিকেইটা কথা কৈছোঁ, অকণমান গুৰুত্ব দি যদি আপোনালোকে খেতিত লাগি যায়, তেনেহ'লে চাব পাৰিব।
টকাই আপোনাৰ পিছত দৌৰিব লাগিব। কথাটো আকৌ মনত ৰাখিব, টকাৰ পিছত আপুনি দৌৰিলে কিন্তু টকা কৰিব নোৱাৰিব। যদি আপুনি টকাৰ পিছত দৌৰি থাকে কাম নহ'ব, টকাই আপোনাৰ পিছে পিছে দৌৰি থাকিবলৈ লাগিব, তেতিয়াহে আপোনালোকৰ হাতত টকা যথেষ্ট পৰিমাণ আহিব। টকা আপোনাৰ পিছত দৌৰিবলৈ হ'লে আপোনালোকে এনেকুৱা ধৰণৰ হেভি খেতি কৰিব লাগিব, হেভি। ভিডিঅ' চাই কেনে পালে? যদি আপোনালোকৰ শিপাৰ প্ৰয়োজন হৈছে, খেতি কৰিম, মই আছোঁতো, মই হাতীমে আপোনালোকক 24/7 সময় দি আছোঁ। ফাৰ্টিলাইজাৰ লাগে, মই আছোঁ। পোকৰ ঔষধ লাগে, মই আছোঁ। মোৰ খেতিত মই যিবিলাক দি আছোঁ আপোনালোকৰ কাৰণে মই ছেম সেইবিলাকে পঠিয়াই দিম। তো 7002163162 আকৌ কৈছোঁ 7002163162 এইটো নম্বৰত হোৱাটছআপ কৰিব, ফোন কৰিব। আপোনালোকৰ কাৰণে মই এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰ হওক, পটলৰ শিপা হওক, মই যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি ল'ম। তো আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।